বলা এতিয়া আমি এই পথেৰে গৈ দেখুৱাম তোমাক সৰোদৰ নন্দন কানন হয় 18 জানুৱাৰীৰ পৰা মাজুলীত অনুষ্ঠিত হৈ অহা সদৌ অসম ভাওনা সমাৰোহত এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ জনসমুদ্ৰলৈ পৰিণত হৈছে। প্ৰতি নিশাই আচলতে প্ৰচণ্ড ঠাণ্ডাকো নেওচি হাজাৰ বিজাৰ লোকৰ ইয়ালৈ আগমন ঘটিছে আৰু গুৰুজনাৰ অমৰ সৃষ্টি আৰু কৃষ্টিৰাজিক দৰ্শনৰ উদ্দেশ্যে ইয়াতে উপস্থিত হোৱা দৰ্শক ৰাইজে নামঘৰ ভৰি পৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনে আচলতে দৃশ্য দেখুৱাব বিচাৰিম নাটকৰ ভিতৰ ভাগৰ দৃশ্য। এনেদৰে আচলতে হাজাৰ বিজাৰ লোকৰ ইয়াত উপস্থিতি পৰিলক্ষিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে মাজুলীত অস্থায়ীভাৱে থাকি আচলতে এই ভাওনা দৰ্শন কৰিছে আৰু মাজুলীৰ এই যি অপূৰ্ব মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈ অহা ভাওনা সমাৰোহৰ এই অপূৰ্ব দৃশ্যই আচলতে প্ৰতিদিনে প্ৰত্যেক দিনাই কণ কণ হতৰ পৰা জ্যেষ্ঠজনলৈকে আচলতে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰান্তৰ লোকৰ ইয়াতে আগমন ঘটিছে। প্ৰত্যেক নিশাই অনুষ্ঠিত হোৱা ভাওনাই প্ৰতিজন দৰ্শককে অভিভূত কৰিবলৈ সক্ষম হৈছে।
গুৰুজনাৰ অমূল্য অৱদানে ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে আউনীআটী সত্ৰৰ অধীনত যি এক 2006 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে, ইয়াত ৰাইজৰ এটা বিপুল সমাগম হোৱা পৰিলক্ষিত হয় আৰু এই 15টা দিন সমগ্ৰ মাজুলী ভক্তিৰ ৰসত বুৰ গৈ থাকে আৰু এই দৃশ্যশ্ৰাব্য অনুষ্ঠানৰ যোগেদি উঠি অহা যুৱ প্ৰজন্মবিলাকে ইয়াত সহযোগ কৰি এটা ভক্তিৰ ৰস পায় আৰু আধ্যাত্মিক চেতনা জাগ্ৰত কৰি সমাজখন সুশৃংখল কৰাত নিজকে আপ্লুত কৰে, নিজকে জড়িত কৰে। সেইবাবে গুৰুজনাৰ সপোনবিলাক এই আছিলে সমাজখনক সংস্কাৰিত ৰূপত নিয়াৰ একো একোটা মাধ্যম।